জুবিন গাৰ্গৰ মৃত্যুৰ আচল ৰহস্য ফাদিল মই এই ভিডিঅ'টোত মই কৈ দিম আৰু সেই কথাটো কৈ দিয়াত মোৰ জেল হৈ গ'লো হৈ যাওক। পুলিচে মোক গ্ৰেপ্তাৰ কৰিলেও কৰি লৈ যাওক, কোনো কথা নাই, কিন্তু মই এই ভিডিঅ'টোত কৈ দিমেই। যেতিয়া মই খবৰটো শুনিছিলোঁ, মোক মানে যোনসকল মোৰ লগৰ আছে দেই, লগৰসকলে মোক ফোন কৰিছে এনেকুৱা কথা দেই, জুবিন দা বোলে আমাৰ মাজত নাই। মই ডাইৰেক্ট দম দিছোঁ, ঐ তহঁতি কি কথা কৈছ হে, এনেকুৱা কথা নেক্সট টাইম নকবি বুলি মই দম দিছোঁ। তাৰপাছত মনটো মানে খোধুৱাই আছে নহয়, সেইটো কথাটো কৈ দিলে মোৰতো খং উঠিছে। তাৰপিছত যেতিয়া নিউজবিলাক খুচৰিলোঁ, হয় এইটোৱে চিৰন্তন সত্য যেন জুবিন দা আমাৰ মাজত নাই। তেতিয়া বহুত কান্দিছোঁ, বহুত দুখ কৰিছোঁ। এনেকুৱা লাগিছে মোৰ মনটোত যেন মোৰ নিজৰ মা আৰু দেউতা কোনোবা এজন এই পৃথিৱীৰ পৰা নোহোৱা হৈ গ'ল। তো এনে অনুভৱ হৈছে। অকল এই কথাটো মোৰে যেন এনে অনুভৱ হৈছে এনেকুৱা নহয়, আপোনালোকেও সেই অনুভৱটো হৈছে মই গম পাইছোঁ। মোৰ যোনটো অনুভৱ হৈছে সেই অনুভৱটো আপোনালোকৰো হৈছে। কিন্তু মই কৈ দিম জুবিন দা মৃত্যুৰ আচল কাৰণটো। মোৰ বহুত ডাঙৰ ক্ষোভ, বৃহত্তৰ খং উঠিছে, এনেকুৱাই খং উঠিছে। আৰু মই কমেই, মই সেইটো কথা নাই, সেই কথাটো কৈ দিয়াৰ লগে লগে মোক লাগিলে পুলিচে লৈ যাওক, গ্ৰেপ্তাৰ কৰক, কথা নাই, কথা নাই, মই কৈ দিম বুলি কৈছোঁ, কৈ দিমেই। আৰু আমাৰ জুবিন দাক পৃথিৱীত চিনি পায়, জুবিন দাক অসমতো বাদেই দিলোঁ, কিন্তু জুবিন দাক বেয়া পোৱা মানুহ খুব কম সংখ্যক লোকহে ওলাব, খুব কম সংখ্যক, মানে তিলটো মান বুলি কয় নহয়, তেনে তিলটো মান লোকহে ওলাব। কিন্তু সেই কেইজনে বেয়া পায় যদিও জুবিন দা গীত কিন্তু শুনে। মই ডাইৰেক্টলি ক'ব পাৰোঁ, 100% ফুল গেৰেণ্টি দি ক'ব পাৰোঁ যেন জুবিন দা গান সেইকেইজনেও শুনে। এনে এজন মানুহ নাই যে জুবিন দা গান মই বেয়া পাওঁ বুলি কোৱা মানুহ। মই এইটো ডাইৰেক্ট কৈ দিব পাৰোঁ। মানুহজনক কিবা কাৰণত বা কিছুমান আচলতে জুবিন দা শিশু সুলভ মনৰ ব্যক্তিটো, মানে কিছুমান কামত বেয়া পাব পাৰে, কিন্তু হ'লেও জুবিন দা গীত নুশুনা মানুহ কিন্তু নোলাব। তো মই এতিয়াই কৈ দিম যেন জুবিন গাৰ্গৰ মৃত্যুৰ আচল ৰহস্য কি। শুনক, জুবিন গাৰ্গৰ মৃত্যু এইটো কাৰণে হৈছে, যোন কেইজনে লৈ গৈছিল নৰ্থ ইষ্ট ফেষ্টিভেল যি ছিংগাপুৰত অনুষ্ঠিত কৰিছিল, সেই কেইজনৰ কাৰণে মৃত্যু। মই কৈ দিছোঁ আজি এই ভিডিঅ'টোত, প্ৰকৃত ৰহস্য এইটোৱে। মই এই কথাটো ক'বৰ কাৰণে এইটো কাৰণে বাধ্য হৈছোঁ, আৰে বাবা, জুবিন দাক তহঁতি লৈ গৈছ, তহঁতি সুৰক্ষা দিব পৰা নাই, হে তহঁতি কি কৰাই আছ, সাগৰত গৈ সেই সাঁতোৰাই আছগৈ, হে এই জুবিন দা কি সেই সৰু ল'ৰা নেকি? হে আমাৰ নিচিনা লোকে সেয়াত গৈ পিনে ল'ৰা ধেমালি কৰি থাকিলে শোভা পায়। এই জুবিন দাৰ দৰে এজন মানুহক তহঁতি তাত নি সেইবিলাক ল'ৰা ধেমালি কৰাই আছগৈ, সাঁতোৰাই আছগৈ, এই কথাটো তহঁতি অকণমানো চিন্তা নকৰিলি নে? সেই জুবিন দাৰ দৰে এনে এজন মহান ব্যক্তিক সৰু ল'ৰা ছোৱালীৰ নিচিনাকৈ সেই সাগৰত সেইবিলাক সাঁতোৰা এইবিলাক কৰাই থাকিব লাগেনে? এইটো অকণমানো আপোনালোকৰ এই মন মগজুত নাহিলনে? তহঁতি জুবিন দাক লৈ গৈছ, সুৰক্ষা দে, আৰু আপোনালোকেতো সকলোৱে গমেই পায়, কেইবছৰমান আগৰ পৰা জুবিন দা শাৰীৰিকভাৱে বৰ এটা সুস্থ হৈ থকা নাই মানুহজন, ঠিক আছে। তো আচলতে মই ক'ব বিচাৰিছোঁ মৃত্যুৰ কাৰণ ইহঁতি হ'ব, উত্তৰ দিব লাগিব। অসমবাসী ৰাইজৰ ওচৰত তহঁতি উত্তৰ দিব লাগিব। জুবিন দাক লৈ গ'লি, সেইবিলাক কৰা দি তহঁতি ষ্টপ কৰাব লাগিছিল। আপোনালোকক এটা কথা ক'ব বিচাৰিছোঁ দেই, এই ভাৰতৰ প্ৰধানমন্ত্ৰী, ঠিক আছে, আমাৰ মোদীজীয়ে যদি সেই সাগৰত যদি সাঁতোৰ মাৰি থাকে, এই বস্তুটো কেনেকুৱা বুজাব? এজন মহান ব্যক্তি জুবিন দাই তাত সাঁতোৰ মাৰিছে, তহঁতি ক'ব লাগিছে এই বস্তুটো ভাল নহয়। মানে বিপদ মানুহৰ কেতিয়া কোন সময়ত কি হৈ যায় কোনো নাজানে। মই সেইটো কাৰণে ৰহস্য গুণ পাইছোঁ, ইয়াত কিবা ৰহস্য আছে নেকি অসমবাসী ৰাইজৰ আগলৈ মই ভিডিঅ'টো প্ৰস্তুত কৰি আগবঢ়াই দিছোঁ। মোৰ যেনেদৰে মনত এনে প্ৰশ্ন উদয় হৈছে, ঠিক তেনেদৰে আপোনালোকৰো এনে প্ৰশ্ন উদয় হ'ব পাৰে। তো সেইটো কাৰণে মই পোনপটীয়াকৈ মোৰ
যোনটো মনৰ যোনটো ক্ষোভ সেই ক্ষোভখিনি উজাৰি দিছোঁ। আৰু আপোনালোকে হয়তো সকলোৱে গমেই পায় জুবিন দা এনে এজন ব্যক্তি যি শিশু সুলভ মনৰ। জুবিন দাই কি নকৰে যি দেখোন কৈ দিয়ে। সৰু ল'ৰা ছোৱালীবিলাক যেনেধৰণে ধেমালি ধুমলা কৰি থাকে তেনেকুৱা নিচিনা কৈ থাকে। মানুহজন কেতিয়াও সলনিয়ে নহ'ল যেন এনে এজন মানুহ একদম তেনে সাধাৰণ ব্যক্তিয়ে হৈ থাকিল। হা, আপোনালোকে হয়তো জুবিন দাৰ স্থানত থকা হ'লে কেনেকুৱা লেভেলত থাকিলেহেঁতেন হয়তো ভাষাৰে বুজাই আপোনালোকক মানে ক'ব নোৱাৰিলোঁ হয়। কিন্তু জুবিন দা এনে এজন মানুহ, মাটিৰ মানুহ, আজিলৈকে সেইটো লেভেলত আমি নেদেখিলোৱে। একদম মাটিৰ মানুহ, কৃষক এজনৰ লগত থাকিলে কৃষক হৈ যায়, ঠিক আছে। ভিক্ষাৰী এজনৰ লগত থাকিলে ভিক্ষাৰীৰ দৰে ৰূপ ধাৰণ কৰি দিয়ে। একদম সাধাৰণ মানুহ এজনৰ লগত থাকিলে সাধাৰণ হৈ পৰে। এনে এজন মানুহ হয়, ঠিক আছে, শিশু সুলভ মনৰ মানুহ। তো আপোনালোকে অন্ততঃ এই বস্তুটো কৰাত বাধা দিব লাগিছিল। সেইটো কাৰণে মই ক'ব বিচাৰিছোঁ, যোন কেইজনে লৈ গৈছিলি তহঁতি, আজি মই এই ভিডিঅ'টোত তই মইকে কথাখিনি ক'বলৈ বাধ্য হৈছোঁ, ঠিক আছে। মোৰ মনৰ ক্ষোভখিনি কৈ দিছোঁ যেন মৃত্যুৰ কাৰণ তহঁতিয়ে হ'ব লাগিব। কাৰণ কেলৈ তহঁতি লৈ গৈছিলি জুবিন দাক, ঠিক আছে, তহঁতি সুৰক্ষা দিব পাৰিব লাগিছিল। হে, এইটোতো বহুত একদম মই ক'লোঁ নাই, একদম ভাষাৰে বুজাই ক'ব পৰা নাই। আচলতে মোৰ মুখৰ মাত নোলোৱা হৈ গৈছে, বেয়া লাগিছে, ঠিক আছে। একদম সৰুৰ পৰা আমি জুবিন দাৰ গানেই শুনি ডাঙৰ হৈছোঁ, জুবিন দাকেই চিনি পাওঁ, ঠিক আছে। তো তেনে এজন মানুহ নোহোৱা হৈ গৈছে আমাৰ মাজৰ পৰা, এইটোতো বহুত দুখৰ কথা। আৰু মই স্পষ্টকৈ কৈ দিছোঁ, যোন কেইজনে লৈ গৈছিলি জুবিন দাক, তহঁতি কিন্তু উত্তৰ দিব লাগিব অসমবাসী ৰাইজৰ ওচৰত। আৰু মোৰ বহুত ক্ষোভ, এই ক্ষোভখিনি আপোনালোকৰ আগত উজাৰিলোঁ। আৰু জুবিন দা য'তেই নাথাকক কিয় আমাৰ মাজত সদায় থাকিব লাগিব, অমৰ হৈ থাকিব লাগিব, এইটোৱে ক'লোঁ। বাকী একো নকওঁ, আপোনালোকৰ মাজলৈ ভিডিঅ'টো প্ৰেৰণ কৰিলোঁ যেন জুবিন দাৰ মৃত্যু কাৰণ কি, যোন কেইজনে লৈ গৈছিল সেইকেইজনে কিন্তু উত্তৰ দিব লাগিব। যদি আপোনালোকে মোৰ কথাত যদি একমত, ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু আপোনালোকৰ মন্তব্যবিলাক কমেণ্ট বক্সত দিবলৈ একদমেই নাপাহৰিব।